চাওক সমীৰণ চিআইডিয়ে আৰম্ভ কৰিছে সেই ঠাইৰ পৰা য'ৰ পৰা এই ঘটনাটো আৰম্ভ হৈছে অৰ্থাৎ সুনীলৰ যিখন চুমনিবাৰী তাত এটা মৃতদেহ উদ্ধাৰ হৈছে আৰু সেইটো জাহাংগীৰৰ বুলি প্ৰমাণ হ'ল। গতিকে হত্যাকাৰী সুনীল গগৈ হিচাপে চিআইডিয়ে এই হত্যাকাণ্ড সুনীল গগৈ সংঘটিত কৰিছে। গতিকে তাৰ পৰা তেওঁলোকে আৰম্ভ কৰিছে। এতিয়া সুনীল গগৈয়ে হত্যাকাৰী কেনেধৰণে হ'ল, কিয় সন্দেহ কৰিলে সুনীল গগৈ হত্যাকাৰী, তাৰ এটা কথা হ'ল যে যিদিনা চিআইডি দল আহিছিলে, সংযুক্তা পৰাশৰ আহিছিলে, সেইদিনা লগত কুকুৰ লৈ আহিছিল আৰু কুকুৰে তাত সুনীল গগৈ যি এটা পিন্ধি থকা যি এটা টি চাৰ্ট আছিল, সেই টি চাৰ্টটো শুঙি গোন্ধ লৈ তেওঁ ঘৰলৈ বাৰে বাৰে গৈছিল। তেতিয়া চিআইডি দল বা আৰক্ষীৰ তেতিয়া মনত সন্দেহ হ'ল যে সুনীল গগৈ এই ঘটনাটোৰ লগত কিবা এটা জড়িত হৈ আছে বা সুনীল গগৈয়ে হত্যা কৰিছে নেকি, সুনীল গগৈ মৃতদেহ হয় নে নহয় তেওঁলোকৰ মনত সন্দেহ হৈছিলে আৰু সেইবাবে DNA পৰীক্ষালৈ নমুনা পঠাই দিয়া পৰিলক্ষিত হ'ল। আৰু তাৰ পাছত জাহাংগীৰৰ মৃতদেহ বুলি যেতিয়া চিনাক্ত হ'ল, DNA ৰিপৰ্ট আহিল, তাৰ পাছত আৰক্ষীয়ে সুনীল গগৈ হত্যাকাৰী, সুনীল গগৈ চুমনিবাৰীত এটা মৃতদেহ পোৱা গৈছে, চিহ্নমুণ্ড এতিয়াও পোৱা নাই। গতিকে এই তাৰ পৰা তদন্ত প্ৰক্ৰিয়াটো তেওঁলোকে আৰম্ভ কৰা পৰিলক্ষিত হৈছে। আৰক্ষীয়ে যেনেধৰণে য'ৰ পৰা তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছিল তাৰ পৰাই চিআইডিও সেই তাৰ পৰাই আৰম্ভ কৰিছে বুলি আমি ঠাৱৰ কৰিছোঁ। আৰু ইয়াৰ পাছত সুনীল গগৈয়ে কিয় হত্যা কৰিলে জাহাংগীৰক, সুনীল গগৈৰ লগত জাহাংগীৰৰ সম্পৰ্ক কি আছিল, কিয় মনোমালিন্য ঘটিল নেকি বা অন্য কিবা কাৰণ আছে নেকি জাহাংগীৰক হত্যা কৰা, এই বিষয়বিলাক চিআইডি তদন্ত আওতাত আহিছে। আৰু তৃতীয় কথাটো হ'ল যি ধৰণে এটা হত্যাকাণ্ড সংঘটিত কৰিলে, এই হত্যাকাণ্ডটো ৰাজ্যৰ ভিতৰতে আগতে হোৱাৰ তেনেধৰণৰ হত্যাকাণ্ডৰ নজিৰ নাছিল। গতিকে এইটো এটা ভয়াৱহ হত্যাকাণ্ড। এই হত্যাকাণ্ডটো এজন মানুহে অকলেই কৰিব পাৰেনে, নে ইয়াত আন কোনোবা জড়িত হৈ আছে, সেই বিষয়টো হয়তো চিআইডিৰ তদন্ত আওতাত থাকিব। ইয়াৰ উপৰিও আন এটা বিষয় হ'ল যে সুনীল গগৈ ঘৰৰ দুটাকৈ পুখুৰী সিঁচা হৈছিল। সেই পুখুৰীত কিবা তেওঁলোকৰ নিশ্চয়কৈ আৰক্ষী ইনপুট আছিল। SDRFে পুখুৰী সিঁচি তাৰ পৰা এটা তেলৰ গেলান উদ্ধাৰ কৰিছিল। এতিয়া ফৰেঞ্চিকৰ পৰা কেতবোৰ ৰিপৰ্ট আহিবলৈ বাকী আছে। আমাৰ যি তথ্য লাভ কৰিছোঁ যে সেই তাত কেনেধৰণৰ কেমিকেল ব্যৱহাৰ কৰি সেই মৃতদেহটো জ্বলাই দিয়া হৈছিল। আৰু ঘটনাটো সংঘটিত হোৱাৰ এটা মৃতদেহ জ্বলিবলৈ প্ৰায় 2 ঘণ্টাৰ পৰা 3 ঘণ্টা সময় লাগে। গতিকে সেইদিনা ঘটনা 9টাৰ পৰা 11টা বজাৰ ভিতৰত হৈছে বুলি তদন্তকাৰী গোটে ঠাৱৰ কৰে। আৰু ইয়াৰ পাছত মৃতদেহটো সম্পূৰ্ণ জ্বলিবলৈ 3-4 ঘণ্টাৰ প্ৰয়োজন হৈছিল। যে বৰষুণ পৰি আছিল সেইবাবে মৃতদেহটো জ্বলা নাছিল। গতিকে 9টাৰ পৰা 11টা বজাৰ ভিতৰতহে মৃতদেহটো অগ্নি সংযোগ কৰিলে 2 বজাৰ ভিতৰত প্ৰায় 80% জ্বলিব পাৰে। গতিকে সেইটো এটা তদন্ত প্ৰক্ৰিয়াৰ তেওঁলোকৰ এটা কেলকুলেশ্যন। গতিকে সেই ঘটনাটো সেইদিনা 9টাৰ পৰা 11টা বজাৰ ভিতৰত হৈছিল। ইয়াৰ পাছতে সুনীল গগৈয়ে কিয় ফোন নম্বৰ সলনি কৰিলে, হঠাৎ দুটাকৈ ফোন নম্বৰ সলনি কৰিলে। এটা এয়াৰটেল চিম তেওঁ লৈ গ'ল 31 তাৰিখৰ দিনা, এটা 30 আৰু 31 তাৰিখত তেওঁ এয়াৰটেল নম্বৰ এটাৰ পৰা তেওঁ লগৰ বন্ধু বসন্ত ফুকনক ফোন কৰি কেতবোৰ কথা কৈছিল। গতিকে সেইটো কথা পোহৰলৈ আহিছে। আৰু 31 মে'ত তেওঁ এটা ফোন নম্বৰ সলনি কৰিছে আৰু সেই ফোন নম্বৰৰ পৰা 1 জুনত জাহাংগীৰৰ লগত সঘনাই যোগাযোগ হৈছে। জাহাংগীৰৰ যি এটা ফোন নম্বৰ, যি এটা ফোনৰ লোকেশ্যন আৰু সুনীল গগৈ যি এটা ফোনৰ লোকেশ্যন, একে স্থানতে তেওঁলোকক পাইছে আৰু একে স্থানৰ পৰাই তেওঁলোকৰ দুইটা ফোন ছুইচ অফ হৈ আছে। এজনৰ মৃতদেহ পাইছে, আনজন পোৱা নাই। গতিকে সুনীল গগৈ পলাতক বুলি আৰক্ষীয়ে ঘোষণা কৰিছে। এইখিনি তদন্তৰ কিছু পৰিমাণে আভাস। ইয়াৰ পাছত তেওঁ সেই বিশেষ ব্যক্তি এজনক যে ফোন কৰি আছিল, সেই ব্যক্তিজন কোন, বাৰম্বাৰ 1 জুনৰ দিনা কিয় জাহাংগীৰক ফোন কৰি আছিল সুনীল গগৈ। সুনীল গগৈয়ে 9টাৰ পৰা 11টা বজাৰ ভিতৰত সেই স্থানত উপস্থিত হৈ জাহাংগীৰক তালৈ মাতি আনিছিল নেকি সেই ফোন নম্বৰ যোগেদি। আৰু বিশেষ ব্যক্তিজন কোন আছিল, এই বিশেষ ব্যক্তিজনেই হ'ল সেই তৃতীয় ব্যক্তিজন নেকি, যি সুনীল গগৈক এই হত্যাকাণ্ডটো সংঘটিত কৰাত সহায় কৰিছে। গতিকে আৰক্ষীয়ে এই চিআইডি দলে হয়তো তেওঁ সন্ধানত নামিব পাৰে। আৰু শেষৰ পৰ্যায়ত ইয়াৰ লগত জল জীৱন মিছনৰ অভিযোগটোৰ কিমান এটা দূৰ সম্পৰ্ক আছে,